আজি গৰু বিহু আৰু এই গৰু বিহুলৈ উখল মাখল মঙলদৈ বৰমপুৰ আৰু বৰমপুৰৰ নোৱা নৈ পাৰত এইদৰে কৃষকসকল ওলাই আহিছে আৰু নোৱা নৈত পৰম্পৰা অনুসৰি গৰুক গা ধুৱাইছে নোৱাইছে মাহ হালধি সানিছে পালনামত লিখি হৈছে সামগ্ৰিক পৰিৱেশ সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈ গৰু বিহুলৈ বিশাল উখল মাখল পৰিৱেশ আৰু আমি পুচাইছোঁ মঙলদৈ বৰমপুৰ গাঁৱত আৰু বৰমপুৰ গাঁৱত ৰাইজে প্ৰতি বছৰৰ দৰে এইবাৰো এই নোৱা নৈত এইটো হৈছে চুবুৰীয়া ভূটান পাহাৰৰ পৰা নামি অহা নৈ ব্ৰহ্মপুত্ৰ উপনৈ আৰু এই ব্ৰহ্মপুত্ৰ উপনৈত প্ৰতি বছৰে কৃষকসকল ওলাই আহে আৰু সমূহীয়াভাৱে গৰুক গা ধুৱায় আৰু এইবেলি তেওঁলোকৰ যি সোণালী জয়ন্তী ক্লাবৰ আৰু বিহুৰ এইলৈ উখল মাখল পৰিৱেশ দেখা যায় প্ৰতি বছৰতে এইবাৰো আপোনালোকে পৰম্পৰা অনুসৰি গৰু বিহু পালন কৰিছে। আমি প্ৰতি বছৰে পৰম্পৰাগতভাৱে আমি নোৱা নৈৰ বুকুত এনেদৰে গৰু বিহু উদযাপন কৰি আহিছোঁ। এইবেলি আমি বৰমপুৰ অৰুণোদয় সংঘৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে বিশেষভাৱে আয়োজন কৰিছোঁ। ইতিমধ্যে এই অনুষ্ঠানত আমাৰ সৰুতলা আৰু উতলা অঞ্চলৰ প্ৰায় 10খন গাঁৱৰ মানুহে অংশগ্ৰহণ কৰিছে। এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ ৰাইজ কৃষিজীৱী ইয়াৰ 90% ৰাইজ কৃষি পৰিবই হয় আমাৰ 90% মানুহে কৃষিজীৱী আৰু কৃষিজীৱী মানুহতে এই দিনটোত এই গৰু বিহুৰ দিনটোত বিশেষভাৱে অংশগ্ৰহণ কৰে আৰু এটা কথা আকৌ বিজ্ঞানৰ ন আৱিষ্কাৰৰ ফলত আমাৰ গৰুৰ সংখ্যা গোধনৰ সংখ্যা মানুহৰ ঘৰত নাটনি হৈছে সেইকাৰণে কিছু অকণমান কাৰ্যসূচীটো স্থিমিত হোৱা যেন অনুভৱ হৈছে। হয় আমি দেখি আছোঁ যে এই গৰু বিহুতেই গা না ধুৱাই পুনৰ কৃষিজীৱী ৰাইজ খেতিৰ কাৰণে সাজু হ'ব আৰু মঙলদৈত যথেষ্ট উৎসাহজনক পৰিৱেশ দেখা গৈছে এইবাৰ গৰু বিহু আৰু এই ধৰণে পৰিৱেশ আৰু সুন্দৰ পৰিৱেশ কেইবাজন প্ৰাঞ্জল মহন্তই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এই নদীৰ বুকুত এইধৰণে মই আপোনাৰ ওচৰত আহিছোঁ এক সুন্দৰ পৰিৱেশ সুন্দৰ পৰম্পৰা হয় এই সুযোগতে আমি সকলো অসমবাসীলৈ ৰঙালী শুভেচ্ছা যাচিলোঁ আৰু এই ফূৰ্তিতে আমি এটা বিহু গাওঁ বুলি ভাবিছোঁ নে কি কয় চবে ৰাইজসকল অতিকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছেনে এই তাতো কৈছেনে হৰ ৰঙালী বিহু জনাইছোঁ আৰু এইধৰণে পৰম্পৰা আৰু বিহু দল দেখিছোঁ আমি পৰম্পৰা বিহু দল আহিছে তেওঁলোকেও